কথা এষাৰ আছে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন ভিডিঅ'লৈ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, যোৱা সপ্তাহৰ কথা। মোৰ ভণ্টিৰ ঘৰত বিয়া এখন থকাৰ বাবে মই গুৱাহাটীৰ পৰা পাঠশালাৰ অভিমুখে যাত্ৰা কৰি আছিলোঁ। সেইদিনা মই এখন যাত্ৰীবাহী ট্ৰেইনত যাত্ৰা কৰিছিলোঁ। ট্ৰেইনখন লামডিঙৰ পৰা আলিপুৰদুৱাৰলৈ যায়। যিহেতু যাত্ৰীবাহী ট্ৰেইন, সেইবাবে মই ছিট পোৱা নাছিলোঁ। ছিট নোপোৱাৰ বাবে মই দৰ্জাৰ কাষত থিয় হৈ হেডফোনত গান এটা লগাই লগাই গৈ আছিলোঁ। তেনেতে মই লক্ষ্য কৰিলোঁ, কেইজনমান ল'ৰাই ট্ৰেইনৰ দুইটা বাথৰুমৰ মাজত বহি মদৰ বটল খুলি লৈছে। কাণ্ডবোৰ দেখি মই আচৰিত হৈ গ'লোঁ। এখন যাত্ৰীবাহী ট্ৰেইন, তাকো এখন ৰাজহুৱা সম্পত্তি। তাত এনেদৰে মদ খোৱাটো কিমান উচিত অনুচিত মই বুজি নাপালোঁ। ল'ৰাকেইজন সুসম্ভৱ নলবাৰী ডিষ্ট্ৰিক্টৰ হ'ব, কাৰণ মই যেতিয়া সেই ট্ৰেইনখনত গৈছিলোঁ, আটাইকেইজন ল'ৰা নলবাৰী ষ্টেচনত নামি গৈছিল। তেওঁলোকৰ কাণ্ডবোৰ দেখি মই আচৰিত হৈ গ'লোঁ। তেওঁলোকে যিভাৱে মদৰ বটলবোৰ খুলি ল'লে, পৰিৱেশটোত মানুহ থাকিব নোৱাৰা পৰিৱেশ এটা তেওঁলোকে সৃষ্টি কৰিলে। তেওঁলোকে মদ খাই যিকেইটা ভাষাৰে চিঞৰি চিঞৰি কথা পাতিব ল'লে, কাষতে বহি থকা মাইকী মানুহ কেইজনীমান সেই ঠাইৰ পৰা উঠি গৈ ট্ৰেইনৰ ডবাটোৰ মাছ পালেগৈ। দুই এজন মানুহে তেওঁলোকক কিবা ক'লে যদিও তেওঁলোকে কথাটো গুৰুত্ব নিদিলে। তেওঁলোকে মদ খোৱাত আৰু নিজেই বেয়া মাত মতাত ব্যস্ত হৈ থাকিল। এতিয়া কথাটো হ'ল, এখন যাত্ৰীবাহী ৰাজহুৱা ট্ৰেইনত এনেকৈ মদ খাই থকাৰ পাছতো আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টে কি কৰি আছে? ৰেলৱে ডিপাৰ্টমেণ্টৰ RPFবোৰে কি কৰি থাকে? তেওঁলোকে কেতিয়াবা সেই ডবাবোৰত উঠি চাব লাগে, কাৰণ সেই ডবাবোৰত অকল ল'ৰাবোৰেই নাযায়। কিছুমানৰ মাক, কিছুমানৰ ভণ্টি, কিছুমানৰ বাইদেউ, সকলোৱে যাত্ৰা কৰে। সেই দৃশ্যটো দেখি এনে লাগিল যে সেই ল'ৰাকেইজনক দুথাপৰমান দি দিম। কিন্তু পিছত মই চিন্তা কৰিলোঁ, সেই ল'ৰাকেইজনক চাগে তেওঁলোকৰ ঘৰৰ মানুহে তেনেকৈ পোহপাল দিছে। সৰুৰ পৰা চাগে তেওঁলোকৰ মাক দেউতাকেও তেওঁলোকে মদ, ভাং, বিড়ি, চিগাৰেট খায়, য'ত ত'ত বেয়া মাত মাতিলেও চাগে তেওঁলোকে একো নকৰে, বা তেওঁলোকৰ মাক দেউতাকেও চাগে চবৰে আগতে ভাল বেয়া মাত মাতি কথা পাতে। সেইবাবে তেওঁলোকেও তেনেই হ'ল। বন্ধুসকল, ঘটনাটো দেখি ভাল নালাগিল। এখন যাত্ৰীবাহী ট্ৰেইনত এনেকৈ মদ খাই উদ্ভণ্ডালি কৰাটো কিমানটো যুক্তিসংগত আপোনালোকে মোক কমেণ্ট যোগে জনাব পাৰে। যদি মোৰ কথাখিনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।